নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ 92 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীত। এই প্ৰথম দিনৰ কাৰ্যসূচী কেনেধৰণে আগবাঢ়িছে আপোনালোকক সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো দৃশ্য প্ৰতিটো পাৰ্ট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব। জাতি জনগোষ্ঠী ভাষাৰ ধৰ্ম বুজিবৰ কাৰণে কিয় ভাষাৰ পৰা আৰম্ভ কৰি কৰা ব্যৱস্থা আজিও কিন্তু অসমত সন্ধাননিকৈ হোৱা নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘই কাম কৰি আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰি আছে। আমাৰ চিঞৰ কিন্তু বিশ্বই নুশুনে, আমাৰ ভক্তিকাৰ মঞ্চৰ আমাৰ চিঞৰ বিশ্বই নুশুনে। আৰু সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিশ্ৰুতিবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ জৰিয়তে এটা বৌদ্ধিক আন্দোলন শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰম্ভ কৰি দিলে। বিয়পাই মানুহবিলাকে গ্ৰন্থ লৈছে, গ্ৰন্থৰ মাজত সোমাইছে আৰু ভকতি বাঢ়িছে, গ্ৰন্থ সম্পৰ্কীয় তেখেতসকলৰ অধ্যয়ন বাঢ়িছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই গতিশীলভাৱে কাম কৰিবৰ কাৰণে গ্ৰন্থতে এৰা নাই, বিশ্ববিদ্যালয়ত এৰা নাই, মহাবিদ্যালয়, শংকৰী সংগীত বিদ্যালয় আৰু শেহতীয়াকৈ সমবায় আন্দোলন, যিটো 5th and Credit Cooperative Societyৰ জৰিয়তে সমবায় আন্দোলন পৰ্যন্ত শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰম্ভ কৰিছে। ঘৰতে হাত সাৱটি বহি কেৱল উপদেশ দি থাকিলে অসমীয়া জাতিটোক ৰক্ষা কৰিবলৈ বৰ টান হৈ পৰিব। হাতে কামে আমি আগভাগ ল'ব লাগিব, আমাৰ উঠি অহা প্ৰজন্মক ৰাস্তা দেখাব লাগিব। তেওঁলোকে এনেকুৱা এটা ৰাস্তা দেখাবৰ কাৰণে আমাৰ সাহিত্যৰ জগতৰ যিসকল বৌদ্ধিক ব্যক্তি তেখেতসকলৰ দায়িত্ব ল'ব লাগিব। সংস্কৃতি জগতৰ বৌদ্ধিক ব্যক্তিয়ে সংস্কৃতিৰ দায়িত্ব ল'ব লাগিব। ভাষাৰ বুদ্ধিজীৱীসকলে, ভাষাৰ বৌদ্ধিক মহলে ভাষাৰ দায়িত্ব ল'ব লাগিব। সকলোৱে দায়িত্ব লৈ সন্মিলিত প্ৰচেষ্টাই আজি অৱহেলিত হৈ থকা জাতি জনগোষ্ঠীবিলাকে সুখ প্ৰকাশ কৰিবলৈ কিয় সুবিধা পাইছে, কিয় তেখেতসকলক সুবিধা দিয়া হৈছে? এই জাতি জনগোষ্ঠীৰ মৰ্ম বেদনা বুজিব পাৰিলে জাতি আজি প্ৰথম দিনৰ কাৰ্যসূচীত অগণন ভক্তৰ সমাৱেশ ঘটিছে। চাৰিওফালে কেৱল মানুহেই মানুহ, মানুহেই মানুহ। ইমান সুন্দৰ পৰিৱেশ, প্ৰতিকূল বৰষুণ নেওচি সকলো আহিছে। ঠিক আছে, চিকিৎসা সেৱাৰ ব্যৱস্থা কৰি দিছে এনেধৰণে। চিকিৎসা কাৰ্যালয় ৰশ্মি মণ্ডল সংগঠন, অগ্নি বাব সেৱা কাৰ্যালয়, আৰক্ষী ছাউনী, এনেধৰণে কাৰ্যালয়বিলাক আছে আৰু তেওঁলোকে পুনৰুদ্যমেৰে কাম আগবঢ়াই নিছে। আমি শিবিৰে ঘূৰি আছোঁ, লাখ লাখ ভক্তৰ সমাগম হৈছে। এনেধৰণে শিবিৰে আহি আছে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে। আমি এতিয়া বজাৰলৈ আহি আছোঁ। বজাৰলৈ যাবৰ বাবে নদীৰ ইটোৰ পৰা সিটোৰ পৰা এখন নহয়, দুখনকৈ দলং নিৰ্মাণ কৰি দিছে। আমি দলং পাৰ হৈ আহিছোঁ নদীৰ ইটোৰ পৰালৈ। আপোনালোকক বজাৰ সমাৰ দেখাবলৈ চেষ্টা কৰিম। মোৰ অনুষ্ঠানত যিমান ভিৰ, বজাৰত মানুহ বেছি ভিৰ। অসমীয়া গামোচা হয় জানো এইবিলাক? এখনকৈ গামোচা চাওঁ মেলকচোন, মেলক। দোকানৰ পৰা কিনি অনা, কিন্তু অসমীয়া গামোচা নহয় বুলি কৈছে, দেখিছে? এনেধৰণে দেশী বিদেশী গামোচাই ভৰি পৰিছে বজাৰ।
এইবিলাক গড়বিলাক কেনেকৈ দিছে? সেইটো আপোনাৰ 9,000 হ'ব আৰু সেইটো 8,000 হ'ব। 9,000 8,000 যথেষ্ট দাম আছে দেই। বাকী এইবিলাক কেনেকৈ দাম? আপোনাৰ হাতীটো আছে 8,500, 8,500 আছে 8,500 ইগল, পহু আছে 4,500, বৰটোলা হ'ব 5,500। এইবিলাক কাঠৰে ন? কাঠৰে বনাইছে। বজাৰত ঘূৰি ঘূৰি আমনি লাগি গ'ল, এতিয়া গ্ৰন্থমেলা ছাইডত সোমাই যাওঁ। হাইৱে ছাইডৰ পৰা আহোঁতে যিটো প্ৰথম গলি পায় এই প্ৰথম গলিতে আমি সোমাই আহি আছোঁ। গ্ৰন্থমেলা ছাইডেদি সোমাই আহি পাই গ'লোহি এইখন জেঠাইৰ দোকান। জেঠাই অসমীয়া সাজপাৰ আনিছে, আমি দেখাই যাম এফালৰ পৰা কি কিনো সাজপাৰ আনিছে। এইবিলাক মুগাৰ পাট, মুগা গামোচা আনিছে। অসমীয়া যিমান সাজপাৰ আছে সকলোবিলাকেই আপোনালোকে ইয়াত পাব, জেঠাইৰ ওচৰত পাব। আহক আপোনালোকে আপোনালোকৰ প্ৰয়োজনীয় সাজপাৰ ইয়াত বজাৰ কৰক, উচিত দামত দিব জেঠাই। ঘূৰি ঘূৰি থাকোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, অলপ কামৰ বাবে অলপ ঘূৰি থাকিব লগা হ'ল, গতিকে সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু ভোক লাগিলে শেষত আৰু কিছু খাই ল'ম বুলি ভাবিলোঁ, পেট পূজা কৰি লওঁ অলপ। গতিকে আজি ভিডিঅ'টো আমি সামৰিব লাগিব। আপোনালোকে ভিডিঅ'টো আজি কেনে পালে জনাবলৈ নাপাহৰিব। যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।